বাবে বৃহত্তৰ নাৰেঙ্গী অঞ্চলৰ এইটো শ্ৰী শ্ৰী গণেশ আৰু শিৱ মন্দিৰটো ঐতিহাসিক এখন থান। এই গণেশ থানখনত আচলতে আমাৰ ৰাইজে সৰস্বতী পূজাৰ আগদিনা যিটো গণেশ চতুৰ্থী পূজা ইয়াত উদযাপন কৰা হয়, সেইটো উলহ মালহেৰে উদযাপন কৰা হয়। হাজাৰ বিজাৰ মানুহ ইয়াত উপস্থিত হয় যদিও আজি গণেশ চতুৰ্দশী পূজা উপলক্ষেও লাহে লাহে দৰ্শকৰ সমাদৰ বাঢ়িবলৈ ধৰিছে এই গণেশ মন্দিৰ ভাগত। আজি ৰাতিপুৱাৰ ভাগতো আমাৰ বৃহত্তৰ নাৰেঙ্গী অঞ্চলৰ যথেষ্ট সংখ্যক ভক্ত ইয়াত সমাগম হোৱা দেখিবলৈ পোৱা। আৰু আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা আচলতে চেষ্টা অব্যাহত ৰাখিছো যাতে কোনো ভক্তই ইয়াত আহি অসন্তুষ্টি লাভ কৰিবলগীয়া নহয়। সকলোৱে যাতে সেৱা শুশ্ৰূষা কৰিব পাৰে, সেৱা অৰ্পণ কৰিব পাৰে, সকলোৱে যাতে অলপ প্ৰসাদ ল'ব পাৰে, অলপ পানী বা চাহৰ যাতে সকলোৱে ব্যৱস্থা কৰি দিব পাৰোঁ সকলোকে, তাৰ আচলতে আমি গণেশ পূজা মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা চেষ্টা অব্যাহত ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।